নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA থাৰ্ড ছেমিষ্টাৰ জিঅ'গ্ৰাফিৰ ইউনিট 1 ভূগোলৰ ক্ষেত্ৰ নিৰ্ধাৰণ শীৰ্ষক পাঠটোৰ সকলো দৰকাৰী 10 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ জিঅ'গ্ৰাফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি BA থাৰ্ড ছেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ তোমালোকে চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, প্ৰাচীন কালৰ পৰা আধুনিক যুগলৈ ভূগোলৰ বিৱৰ্তনৰ বিষয়ে আলোচনা কৰা। সময়ৰ লগে লগে ইয়াৰ গুৰুত্ব আৰু পদ্ধতি কেনেদৰে সলনি হৈছে? উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 2, প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু পৰিঘটনা বুজাত প্ৰাকৃতিক ভূগোলৰ ভূমিকা ব্যাখ্যা কৰা। প্ৰাকৃতিক ভূগোলে পৰিৱেশৰ সমস্যা সমাধানত কেনেদৰে অৰিহণা যোগায় তাৰ উদাহৰণ প্ৰদান কৰা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 3, বিভিন্ন অঞ্চলত সাংস্কৃতিক আৰু অৰ্থনৈতিক আৰ্হি বুজাত মানৱ ভূগোলে কেনেদৰে সহায় কৰে? উদাহৰণৰ সৈতে আলোচনা কৰা। উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা।
কুৱেশ্যন নম্বৰ 4 ভূগোলৰ আন্তঃশাখা প্ৰকৃতি আৰু অন্যান্য বিজ্ঞানৰ সৈতে ইয়াৰ একত্ৰীকৰণ বিশ্লেষণ কৰা এই আন্তঃশাখা পদ্ধতিয়ে ভূগোলৰ অধ্যয়ন আৰু প্ৰয়োগ কেনেদৰে বৃদ্ধি কৰে উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 5 ভূগোলে বহনক্ষম বিকাশত কেনেদৰে অৰিহণা যোগায় স্থিৰতা বৃদ্ধি কৰিবলৈ ভৌগোলিক জ্ঞান আৰু পদ্ধতি কেনেদৰে ব্যৱহাৰ কৰা হয় তাৰ নিৰ্দিষ্ট উদাহৰণ প্ৰদান কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 6 ক্ষেত্ৰখন গঠন কৰাত উল্লেখযোগ্য ভূগোলবিদসকলৰ অৱদানৰ বিষয়ে আলোচনা কৰা তেওঁলোকৰ তত্ত্ব আৰু আৱিষ্কাৰে আধুনিক ভৌগোলিক চিন্তা আৰু অনুশীলনক কেনেকৈ প্ৰভাৱিত কৰিছে উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
Question number 7. নগৰায়ন সম্পদৰ অভাৱ আৰু পাৰিপাৰ্শ্বিক অৱক্ষয়ৰ দৰে গোলকীয় সমস্যাবোৰ সমাধান কৰাত ভূগোলৰ ভূমিকাৰ মূল্যায়ন কৰা। এই সমস্যাবোৰৰ ভৌগোলিক সমাধানৰ উদাহৰণ প্ৰদান কৰা। উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ জিঅ'গ্ৰাফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি BA থাৰ্ড ছেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ তোমালোকে চাই ল'বা। ধন্যবাদ।